Hello everyone, ভালনে সকলোৰে ইণ্ডিয়ান পলিটি ইন আছামিজ এই সিৰিজটোৰ লেকচাৰ নম্বৰ 119 লে আপোনালোকক স্বাগতম জনাইছোঁ। সো আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটি বাই এম লক্ষ্মীকান্ত এই কিতাপখন ডিছকাছ কৰি আছোঁ আৰু আজি আমি এই কিতাপখনৰ চেপ্টাৰ নম্বৰ 22 পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ডিছকাছ কৰিম আৰু এই চেপ্টাৰটোৰ আজি আমি পাৰ্ট 19 ডিছকাছ কৰিম। সো এতিয়ালৈকে যিমানবোৰ ভিডিঅ' আমি ডিছকাছ কৰিছোঁ সব ভিডিঅ'ৰ প্লেলিষ্ট বনাই মই ডেছক্ৰিপশ্যনত দি দিছোঁ। প্লিজ আপোনালোকে এইখিনি ফ'ল' কৰিব। বহুত ধৰণৰ কনচেপচুৱেল ক্লিয়াৰিটি আপোনালোকৰ হ'ব আৰু যিমানেই আমি আগবাঢ়ি গৈ থাকিম এইবিলাক কনচেপ্ট এজ এ ৰেফাৰেঞ্চ ইউজ হৈ গৈ থাকিব। চ' এই কনচেপ্টবোৰ ক্লিয়াৰ থাকিলে ইণ্ডিয়ান পলিটি ছাবজেক্টটো বুজি পোৱাত আপোনালোকৰ বহুত সুবিধা হ'ব আৰু লগতে ছাবজেক্টটো বহুত ইণ্টাৰেষ্টিং লাগিব। চ' ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। চ' আজি আমি মেইনলি ফাইনেন্সিয়েল বিল 1 আৰু ফাইনেন্সিয়েল বিল 2 এই দুটা বিলৰ বিষয়ে ভালকৈ আলোচনা কৰিম। চ' আহকচোন আজি পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ষ্টাৰ্ট কৰোঁ। চ' আপোনালোকে যিহেতু জানে যে আমি ইণ্ডিয়ান পলিটিৰ প্ৰত্যেকটো চেপ্টাৰৰ যিখিনি মেইন পইণ্ট সেইখিনি আমি লিখি লৈছোঁ। প্ৰত্যেকটো পইণ্টৰ ছাব পইণ্ট আমি ডিছকাছ কৰিম, ছাবৰ ছাব পইণ্ট এনেকৈ ডিছকাছ কৰি গৈ থাকিম। চ' এই প্ৰচেছত ডিছকাছ কৰিলে কোনো পইণ্ট আপোনালোকৰ ৰৈ যোৱা চান্স নাথাকে আৰু দ্বিতীয়তে এইটো আপোনালোকে নিৰ্ধাৰণ কৰিব পাৰিব যে কিবা এটা পইণ্ট যদি আপোনালোকৰ অলপ টান পাইছে, বাৰু মই ইয়াত খুটি নাটি মাৰি ডিছকাছ চেষ্টা কৰোঁৱেই, তথাপিতো আপোনালোকৰ নিজাববীয়াকৈ যদি টান পাইছে, যদি এক্সট্ৰা এফৰ্ট লাগে, এক্সট্ৰা ৰিচাৰ্চ লাগে, নিজেও আপোনালোকে কৰিবলৈ পাব আৰু সহজ যদি পাইছে, বুজি যদি পাইছে তেনেহ'লে কথাই নাই তেনেহ'লে। চ' কোনো পইণ্ট ইয়াত আপোনালোকৰ ৰৈ নাযায় বিকজ ইণ্ডিয়ান পলিটিৰ প্ৰত্যেকটো বস্তু বহুত ইম্পৰ্টেণ্ট হয়। যিহেতু ছাবজেক্টটো বহুত ভাষ্ট হয়, চ' এটা ছিষ্টেমেটিক এপ্ৰ'চত আপোনালোকে যদি ষ্টাডি নকৰে প্ৰব্লেম হ'ব পাৰে। চ' এই ছিষ্টেমেটিক এপ্ৰ'চৰে গোটেই ছিৰিজটো মই প্ৰিপেয়াৰ কৰিছোঁ। চ' এতিয়ালৈকে যথেষ্ট পইণ্ট আমাৰ ডিছকাছ কৰা হৈ গ'ল। বৰ্তমান আমি লেজিছলেটিভ প্ৰচিডিঅ'ৰ ইন দ্য পাৰ্লিয়ামেণ্ট এই টপিকটো ডিছকাছ কৰি আছোঁ। চ' দেখিবলৈ পাইছে আপোনালোকে কিমান পইণ্ট আছে। চ' পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো ক'বলৈ গ'লে ইণ্ডিয়ান পলিটিৰ আটাইতকৈ বিগেষ্ট, ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং চেপ্টাৰ হয় বিকজ লেজিছলেচাৰ নামৰ যিটো চেপ্টাৰ আছে সেইটো চাবলৈ পাব আপোনালোকে। নেক্সট যিটো ইউনিট ষ্টাৰ্ট হ'ব ষ্টেট এনালজি বুলি ক'ব পাৰে অফ ইউনিয়নৰ। চ' লেজিছলেটিভ এছেম্বলি যিটো আছে সেইটো বহুত ভালকৈ বুজি পাব যদিহে আপোনালোকৰ পাৰ্লিয়ামেণ্ট এই চেপ্টাৰটো শিকা থাকে। চ' ফ্ৰম এক্সাম পইণ্ট অফ বুলি নহয়, বিং এন ইণ্ডিয়ান চিটিজেন এইখিনি আপোনালোকে জানিব লাগে বিকজ ডে টু ডে এক্টিভিটিজবিলাক আমাৰ গণতন্ত্ৰত কিনো হৈ থাকে সেইবিলাক খুব ভালকৈ বুজি পাব। চ' অলৰেডি ইয়াৰ আগৰ ভিডিঅ'বিলাক যদি আপোনালোকে চাইছে তেনেহ'লে গম পাব আমি অৰ্ডিনাৰী বিল আৰু মানি বিলৰ বিষয়ে ভালকৈ ডিছকাছ কৰিছোঁ। চ' আজি আমি মেইনলি ডিছকাছ কৰিম ফাইনেন্সিয়েল বিল। চ' ফাইনেন্সিয়েল বিল বুলি যদি ক'বলৈ যায় সেইবিলাক বিল ধৰা হয় যিবিলাক ফিস্কেল মেটাৰ্ছ, আমাৰ গভমেণ্টৰ যিবিলাক ফিস্কেল মেটাৰ্ছ থাকে, ৰেভিনিউ বা এক্সপেণ্ডিচাৰ, মানে ধৰি লওক ৰেভিনিউ কিমান আহিলে এই বছৰটোত, কিমান এক্সপেণ্ডিচাৰ হ'ব, এই গোটেইবিলাক বস্তু একচুৱেলি ফাইনেন্সিয়েল বিলত ধৰা হয়। তথাপিতো আমাৰ কনষ্টিটিউশ্যনে কি কৰিছে, এই ফাইনেন্সিয়েল বিল এই বস্তুটো এটা টেকনিকেল চেন্সত ইউজ কৰিছে। চ' চাবলৈ গ'লে ফাইনেন্সিয়েল বিল তিনি প্ৰকাৰৰ হয়। প্ৰথমটো যিটো মানি বিলছ, যিটো আৰ্টিকল 110ত ডিছকাছ কৰা হৈছে, আমি অলৰেডি ইয়াৰ আগৰ ভিডিঅ'টো ডিছকাছ কৰিছোঁ। প্লিজ ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ভালকৈ চাই ল'ব, বহুত ধৰণৰ আইডিয়া হৈ যাব কিনো হয় মানি বিল। বিকজ মানি বিল যদি আপোনালোকে বুজি পোৱা নাই, ফাইনেন্সিয়েল বিল শিকি লাভ নাই। ইয়াত মই এটাই কথা কওঁ, পলিটি এনেকুৱা নহয় যে এইখিনি পৰীক্ষাত আহিছে আগতে আপুনি সেইখিনিহে চাব, এইবিলাক অহা নাই এনেকৈ নাচায়, এনেকৈ পলিটি শিকা নহ'ব কিন্তু আপোনালোকৰ পিছত প্ৰব্লেম হৈ যাব পাৰে বিকজ আজিকালি এনালাইটিকেল প্ৰশ্নও দিবলৈ আৰম্ভ কৰিছে। ডাইৰেক্ট প্ৰশ্ন দিলেতো ইউ আৰ লাকি, বাট এনালিটিকেল প্ৰশ্ন দিলে অলপ প্ৰব্লেম হ'ব পাৰে, স্পেচিয়েলি য'ত এক্সপ্লেইন কৰিবলগীয়া অৱস্থা হয় বিকজ APSC মেইনছ আহি আছে এতিয়া। চ' এনালাইটিকেলি এক্সপ্লেইন কৰিবলৈ দিব পাৰে। চ' এইবিলাক বস্তু মানি বিলটো মই সেইটো কাৰণে কৈছোঁ, মানি বিল নিশিকাকৈ ফাইনেন্সিয়েল বিল প্ৰব্লেম হ'ব পাৰে। চ' ফাইনেন্সিয়েল বিলৰ দুটা পাৰ্টত আছে, আৰ্টিকল 117 ক্লজ 1 আৰু আৰ্টিকল 117 ক্লজ 3 ফাইনেন্সিয়েল বিল 2টো কভাৰ কৰিছে। চ' আপোনালোকে যদি কিতাপখন চাই আছে ইয়াত এটা বস্তু গম পাব, কিতাপত লিখা আছে যে মানি বিল একচুৱেলি ফাইনেন্সিয়েল বিলৰ এটা স্পিচিছ হয় আৰু তাৰ লগত এটা লাইন লিখা আছে যে অল মানি বিলছ আৰ ফাইনেন্সিয়েল বিলছ বাট অল ফাইনেন্সিয়েল বিলছ আৰ নট মানি বিলছ। চ' কথাটো আপোনালোকে এনেকৈ ধৰিব পাৰে যে এই ডাঙৰ চাৰ্কলটো আপুনি যে দেখিবলৈ পাইছে এইটো হৈছে ফাইনেন্সিয়েল বিল। এই ফাইনেন্সিয়েল বিলৰ তিনিটা পাৰ্ট আছে, এটা হৈছে ফাইনেন্সিয়েল বিল কেটেগৰী 1, এটা হৈছে ফাইনেন্সিয়েল বিল কেটেগৰী 2 আৰু এটা হৈছে মানি বিল। চ' এইটো হিচাপত চাবলৈ গ'লে ফাইনেন্সিয়েল বিল কি হয়, এটা ছুপাৰছেট হয় মানি বিলৰ, আৰু মানি বিল কি হয়, এটা ফাইনেন্সিয়েল বিলৰ ছাবছেট হয়।
মানে ধৰি লওক আপোনালোকে এটা বক্স আছে, এটা কাঠৰ বক্স এটা আছে, তাত আপোনালোকে 3খন কিতাপ থৈ দিছে আৰু এই বক্সটোৱে হৈছে ফাইনেন্সিয়েল বিল। এতিয়া 3খন কিতাপৰ এখন কিতাপ হৈছে ফাইনেন্সিয়েল বিল 1, এখন কিতাপ হৈছে ফাইনেন্সিয়েল বিল 2 আৰু এখন কিতাপ হৈছে মানি বিল। চ' এই প্ৰচেছত যদি আপোনালোকে বুজি লয় বস্তুটো, আপোনালোকৰ কোনো কনফিউজন নাথাকে, গোটেই বক্সটোক আপোনালোকে ফাইনেন্সিয়েল বিল ক'ব পাৰে। মানে মানি বিলখনো এক প্ৰকাৰ ফাইনেন্সিয়েল বিলেই হয়, সেইটো কথাকে ইয়াত ক'বলৈ গৈছে। এতিয়া মানি বিলৰ ডিফাৰেঞ্চটো ক'ত আহে, যে মানি বিলৰ বিষয়ে আমি ক'ত ডিছকাছ কৰোঁ, আৰ্টিকল 110। আৰু মানি বিলটো, সেই বিলখন মানি বিল হয় নে নহয় তাক কোনে নিৰ্ধাৰণ কৰে, লোকসভাৰ স্পীকাৰে। আৰু ফাইনেন্সিয়েল বিল 1 আৰু ফাইনেন্সিয়েল বিল 2 এইটো আৰ্টিকল 117ত মেনশ্যন কৰা আছে। এতিয়া আমি সেইখিনিকে ডিছকাছ কৰিম। চ' ফাইনেন্সিয়েল বিল 1 যদি আমি ক'বলৈ যাওঁ, ফাইনেন্সিয়েল বিল 1 কি হয়, ইয়াত নট অনলি যিকোনো এটা নাইবা গোটেইখিনি আৰ্টিকল 110ত আছে সেইখিনি ক্লজটো তাত থাকিবই, কিন্তু তাৰ লগতে জেনেৰেল লেজিছলেশ্যন প্ৰচেছখিনিও আহি পৰে। চ' কথাটো এনেকুৱা যে এখন বিলে যদি যিকোনো ধৰণৰ বৰয়িং বা যিকোনো ধৰণৰ ইয়াৰ যিটো উইথড্ৰলৰ কথা আহি পৰে, সেইখিনি গোটেইখিনি ফাইনেন্সিয়েল বিল 1ত আহি পৰে। এতিয়া যদি আমি চাবলৈ যাওঁ, মানি বিল আৰু ফাইনেন্সিয়েল বিল 1ৰ মাজত কিছুমান চিমিলাৰিটিজো আছে আৰু কিছুমান ডিফাৰেঞ্চেছো আছে। এতিয়া কথাটো কি, কিতাপত ইমান ধুনীয়াকৈ ইমান পোনপটীয়াকৈ লিখি থৈ দিয়া নাই, বাট মই এনেকৈ লিখি দিছোঁ যাতে আপোনালোকে এটলিষ্ট ইয়াৰ স্ক্ৰীনশ্বট লৈ পেলাইও যদি ৰাখি থৈ দিয়ে বুজিবলৈ বহুত সুবিধা হ'ব। কিন্তু এতিয়া চিমিলাৰিটিজটো কি, মানি বিল 1 ফাইনেন্সিয়েল বিল 1 আৰু মানি বিলৰ চিমিলাৰিটিজ কি, যে মানি বিল আৰু ফাইনেন্সিয়েল বিল 1 এই দুয়োটা কেৱল লোকসভাতহে ইন্ট্ৰডিউচ কৰিব পাৰি, ৰাজ্যসভাত ইন্ট্ৰডিউচ কৰিব নোৱাৰি। মানি বিল আৰু ফাইনেন্সিয়েল বিল 1 ইন্ট্ৰডিউচ কৰিবলৈ হ'লে প্ৰেচিডেণ্টৰ ৰেকমেণ্ডেশ্যন লাগিব। এতিয়া যেনেকৈ চিমিলাৰিটিজ আছে, ডিফাৰেঞ্চেছো আছে। ডিফাৰেঞ্চেছ মানে কি কোৱা হৈছে, যে মানি বিল আৰু ফাইনেন্সিয়েল বিল 1ৰ ডিফাৰেঞ্চেছ কেইটা কি, যে ফাইনেন্সিয়েল বিল 1 এইটো অৰ্ডিনাৰী বিলৰ নিচিনা ছেইম প্ৰচেছত গভাৰ্ণ কৰা হয়। অলৰেডি আমি যিটো অৰ্ডিনাৰী বিলৰ গোটেই প্ৰচেছটো আমি ডিছকাছ কৰি আহিছোঁ, আগৰ ভিডিঅ'টোত আপোনালোকে চাই ল'ব পাৰে। কিন্তু মানি বিলৰ ক্ষেত্ৰত ছিষ্টেমটো বেলেগ। মানি বিলৰ ক্ষেত্ৰত কি কথাটো হয়, যে অকল লোকসভাতহে ইন্ট্ৰডিউচ কৰিব পাৰি, এজন মিনিষ্টাৰেহে ইন্ট্ৰডিউচ কৰিব পাৰিব। মানি বিলখন লোকসভাৰ পৰা পাছ কৰিলে অলমষ্ট সেইখন পাছ হৈ যাব বুলি ধৰি ল'ব পাৰি, বিকজ ইয়াৰ পিছত ৰাজ্যসভালৈ যেতিয়া যাব, ৰাজ্যসভাৰ হাতত 14 দিন থাকে। ৰাজ্যসভাই তাৰ ওপৰত কোনো এমেণ্ডমেণ্ট কৰিব নোৱাৰে, কিন্তু ৰেকমেণ্ডেশ্যন দিবও পাৰে। এতিয়া এইটো লোকসভাৰ ওপৰত ডিপেণ্ড কৰে যে সেই ৰেকমেণ্ডেশ্যনখিনি মানিছে নে নাই। মানিলেও বা নামানিলেও সেইখন কোনো কথা নাই। এতিয়া যদি ৰাজ্যসভাই সেইখন 14 দিনতকৈ পেণ্ডিং কৰি থৈ দিয়ে, সেইখন লোকসভা আৰু ৰাজ্যসভা দুয়োটাৰ পৰা পাছ হ'ব বুলি ধৰি লোৱা হ'ব। কিন্তু ফাইনেন্সিয়েল বিল 1ৰ কথাটো তেনেকুৱা নহয়। ফাইনেন্সিয়েল বিল 1ত কি হয়, লোকসভাই পাছ কৰি দিয়াৰ পিছত সেইখন ৰাজ্যসভাই ৰিজেক্টো কৰি দিব পাৰে, নাইবা এমেণ্ডো কৰিব পাৰে। ভেৰি ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, এইটো মনত ৰাখিব, ইম্পৰ্টেণ্ট পইণ্ট হয়। এতিয়া কথাটো কি হৈছে, যে যিখন ফাইনেন্সিয়েল বিল 1, এই বিলখন ছাপ'জ লোকসভাৰ পৰা পাছ হৈ গ'ল, ৰাজ্যসভালৈ গ'ল, কিন্তু ফাইনেন্সিয়েল বিল 1খন কিন্তু কেৱল লোকসভাতে পাছ কৰিব পাৰি দেই। এইটো কিন্তু পইণ্ট মনত ৰাখিব, কনফিউজ নহ'ব। এই পইণ্টবিলাক কনফিউজ হ'লে বহুত প্ৰব্লেম হ'ব পাৰে। লোকসভাতহে পাছ কৰিব পাৰি ফাইনেন্সিয়েল বিল, সেইখন লোকসভাৰ পৰা পাছ হৈ গুচি গ'ল ৰাজ্যসভাই। এতিয়া ৰাজ্যসভাটো এতিয়া ধৰি লওকচোন, সেইখন বিল কি কৰিলে, যে পাছ কৰি দিলে। প্ৰেচিডেণ্টৰ ওচৰলৈ যেতিয়া যাব, প্ৰেচিডেণ্টে কি কৰিব পাৰে, তেওঁৰ নিজৰ এছেণ্ট দি দিব পাৰে তাত। নিজৰ এছেণ্টটো দি দিলে কি হ'ল, সেইখন বিলখন এক্ট হৈ যাব। বিলখন উইথহেল্ড কৰি থৈ দিব পাৰে, উইথহেল্ড কৰি দিলে বিলখন তাতেই শেষ হৈ যাব। বিলখন ৰিকনচিডাৰেশ্যনৰ কাৰণে ঘূৰাই পঠাব পাৰে, যিটো মানি বিলত নাহে। মানি বিলত ৰিকনচিডাৰেশ্যনৰ কাৰণে ঘূৰাই দিব নোৱাৰে, কিন্তু ফাইনেন্সিয়েল বিল 1ত ৰিকনচিডাৰেশ্যনৰ কাৰণে ঘূৰাই দিব পাৰে। এতিয়া কথাটো হ'ল, ফাইনেন্সিয়েল বিল 1খন ৰিকনচিডাৰেশ্যনৰ কাৰণে পঠিয়াই দিলে, আকৌ আহিলে লোকসভালৈ, লোকসভাত ছেইম প্ৰচেছত এখন পাছ হ'ব লাগিব। লোকসভাৰ পৰা পাছ হৈ গ'ল, ৰাজ্যসভালৈ গ'ল, ৰাজ্যসভাৰ পৰা সেইখন পাছ হৈ গ'ল। এতিয়া তেওঁলোকে কিবা তাত এমেণ্ডমেণ্ট কৰিছে নকৰিছে মেটাৰ নকৰে, সেইখন ঘূৰি পেলাই যদি আকৌ প্ৰেচিডেণ্টৰ ওচৰলৈ যাব, প্ৰেচিডেণ্টে কিন্তু তাত নিজৰ এছেণ্ট দিবই লাগিব। এইটো হৈছে ফাইনেন্সিয়েল বিলৰ প্ৰচেছ। এতিয়া ছেইম প্ৰচেছ আমি যিটো অৰ্ডিনাৰী বিলৰ ক্ষেত্ৰত আহে, যে জইণ্ট চিটিং প্ৰভিজনটো, আমি ইয়াৰ নেক্সট পাৰ্টত জইণ্ট চিটিঙৰ বিষয়ে এনেও ভালকৈ ডিছকাছ কৰিম। তথাপিতো শিকিছোঁ যেতিয়া শিকি লোৱাই ভাল। ধৰি লওক লোকসভাই পাছ কৰি পঠিয়াই দিলে ৰাজ্যসভালৈ, ফাইনেন্সিয়েল বিল 1ৰ কথা কৈ আছোঁ।
ৰাজ্যসভাই দেখিলে যে তাত কিছুমান এমেণ্ডমেণ্ট কৰিব লাগে, যিকেইটা 3 ষ্টেজেছ আমি পাম, সেইকেইটা পাই আহিছোঁ অলৰেডি অৰ্ডিনাৰী বিলছৰ ছেইম প্ৰচেছত ইয়াত হ'ব। ৰাজ্যসভাই কেইটামান এমেণ্ডমেণ্ট দিছে। এতিয়া ক'লে যে লোকসভাক যে আপোনালোকে এই ৰেকমেণ্ডেশ্যন, এই এমেণ্ডমেণ্টকেইটা আমি দিছোঁ, আপোনালোকে মানক। লোকসভাই কৈছে যে আমি নামানো। এতিয়া লোকসভাই ইফালে টানিছে, ৰাজ্যসভাই ইফালে টানিছে, হৈ গ'ল ডেডলক চিটুৱেশ্যন। এনেকুৱা চিটুৱেশ্যনত কি কৰিব পাৰে, প্ৰেচিডেণ্টে এখন চামন কৰিব পাৰে যে আপোনালোকে জইণ্ট চিটিং পাতক। চ' এই জইণ্ট চিটিঙত কি হ'ব, লোকসভা আৰু ৰাজ্যসভাৰ দুয়োটা হাউচৰে মেম্বাৰসকল গোটেইসকল একেলগে বহিব, আৰু যি মেজৰিটি লাগে সেই মেজৰিটি পাছ হৈ গ'লে পাৰ্লিয়ামেণ্টৰ দুয়োটা হাউচৰ পৰা পাছ হৈ গ'ল বুলি ধৰি লোৱা হ'ব। চ' ফাইনেন্সিয়েল বিল 1ত জইণ্ট চিটিং ইজ এলাউড। এই কথাটো মনত ৰাখিব। নেক্সট আমি ডিছকাছ কৰিম ফাইনেন্সিয়েল বিল 2। চ' ফাইনেন্সিয়েল বিল 2ত কি হয়, ইয়াত যিখিনি এক্সপেণ্ডিচাৰ ফ্ৰম দ্য কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, এইবিলাকনো কি হয় আমি ডিছকাছ কৰিম ভালকৈ। ডিছকাছ কৰিলে বুজি পাই যাব কিনো হয় কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়া, কণ্টিনজেঞ্চি ফাণ্ড অফ ইণ্ডিয়া, পাব্লিক একাউণ্টছ অফ ইণ্ডিয়া। ভেৰি চিম্পল সেইখিনি। ইকনমিক্সত আপোনালোকে ডেফিনেটলি অলপ হ'লেও পঢ়িবলৈ পাইছে এইবিলাক, তথাপিতো আমি ইয়াতো পঢ়িবলৈ পাম, শিকি ল'ব পাৰিব গোটেইখিনি। চ' কি হয়, কনচলিডেটেড ফাণ্ড অফ ইণ্ডিয়াৰ যিখিনি এক্সপেণ্ডিচাৰ সেইখিনি কণ্টেণ্ট হয়, কিন্তু ইয়াত আৰ্টিকল 110ৰ কোনো ধৰণৰ ক্লজ ইনক্লুড নাথাকে। কিন্তু এইটো কথা মনত ৰাখিব, ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফাইনেন্সিয়েল বিল 2ৰ। কিন্তু ফাইনেন্সিয়েল বিল 1ত গোটেইকেইটা নাইবা যিকোনো এটা হ'লেও কণ্ডিশ্যন থাকিব লাগিব। এই দুটা ফাইনেন্সিয়েল বিল 1 আৰু ফাইনেন্সিয়েল বিল 2ৰ এটা মেজৰ ডিফাৰেঞ্চ। এতিয়া কথাটো কি, ফাইনেন্সিয়েল বিল 2 এইখনো এটা অৰ্ডিনাৰী বিলৰ দৰে ট্ৰিট কৰা হয়, ছেইম, ইয়াৰ গভৰ্ণিং প্ৰচেছ ছেইম হ'ব ইয়াত, কিন্তু ইয়াত এটা ডিফাৰেঞ্চ আছে। কথাটো কি কোৱা হৈছে যে ফাইনেন্সিয়েল বিল 2 এইখন ছাপ'জ দুইখন হাউচৰ পৰা পাছ হৈ গ'ল, কিন্তু ইয়াত প্ৰেচিডেণ্টৰ কনচিডাৰেশ্যন লাগিব। সহজ ভাষাত ক'বলৈ গ'লে ইয়াত কথাটো এইটো যে এই বিলখন ইন্ট্ৰডিউচ কৰিবৰ বাবে, পাৰ্লিয়ামেণ্টত ইন্ট্ৰডিউচ কৰিবৰ কাৰণে প্ৰেচিডেণ্টৰ ইয়াত ৰেকমেণ্ডেশ্যন প্ৰয়োজন নাই, কিন্তু কনচিডাৰেশ্যনৰ ক্ষেত্ৰত মানে দুইখন বিল পাছ হৈ গ'ল, প্ৰেচিডেণ্টৰ তাত কনচিডাৰেশ্যন লাগিব। এতিয়া কথাটো হৈছে যে এই বিলখন যিকোনো এটা হাউচত উত্থাপন কৰিব পাৰি, লোকসভা বা ৰাজ্যসভাত যিকোনো এটা হাউচত উত্থাপন কৰিব পাৰি। ছাপ'জ এতিয়া কি হ'ল আপোনাৰ লোকসভাই ইয়াত যিখিনি থিয়ৰী দিলে, যিখিনি কথা ক'লে, সেইখিনি ধৰি লওক ৰাজ্যসভাই মানি লোৱা নাই, ৰাজ্যসভালৈ গুচি গ'ল, কিন্তু ৰাজ্যসভাই মানি লোৱা নাই। এতিয়া এনেকুৱা সময়ত ৰাজ্যসভাই যিখিনি এমেণ্ডমেণ্ট দিলে লোকসভাই মানি লোৱা নাই। চ' এনেকুৱা সময়ত ক্ষেত্ৰত কি হ'ব, যিটো জইণ্ট চিটিঙৰ প্ৰভিজন আহি যায়, এই জইণ্ট চিটিঙৰ প্ৰভিজনৰ ক্ষেত্ৰত কি হৈ যায়, যিটো প্ৰেচিডেণ্টে এটা জইণ্ট চিটিঙৰ চামন কৰিব পাৰে, যেতিয়া ডেডলক টাইপৰ চিটুৱেশ্যন আহি যাব। চ' এই ডেডলক চিটুৱেশ্যনটোত কি হয়, আপোনাৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকল একেলগে বহি তেওঁলোকে ভোটিং কৰিব। এইখিনি কথা আমি পাই আহিছোঁ। নেক্সট পাৰ্টত আমি জইণ্ট চিটিংটো ভালকৈ ডিছকাছ কৰিম। চ' মেইনলি জইণ্ট চিটিংটো ডেডলকটো ভাঙিবৰ কাৰণে কৰা হয়, আৰু ইয়াৰ পিছত সেই বিলখন দুইটা হাউচৰ পৰা পাছ হৈ গ'ল বুলি ধৰি লোৱা হ'ব। চ' জইণ্ট চিটিং বাৰে বাৰে আমি ডিছকাছ কৰি আছোঁ, ভালকৈ আমি নেক্সট পাৰ্টটোত ইয়াৰ প্ৰভিজনখিনি গোটেইখিনি যিখিনি আছে সেইখিনি ভালকৈ ডিছকাছ কৰিম। আৰু তাৰপিছতে বাজেট অফ দ্য পাৰ্লিয়ামেণ্ট, ওৱান অফ দ্য মষ্ট ইণ্টাৰেষ্টিং এণ্ড মাই ফেভৰেট বাজেট। এই বাজেট পাৰ্টটো যদি শিকিলে আপোনাৰ ইকনমিক্সটো বহুত হেল্প হ'ব, সেইখিনি ভালকৈ ডিছকাছ কৰিম। চ' দেখিবলৈ পাইছে প্ৰত্যেকটো বস্তু খুটি নাটি মাৰি ইয়াত ডিছকাছ কৰা হৈছে, এনেকুৱা একো পইণ্টে এৰা নাই। মই চেষ্টা কৰিছোঁ যাতে সহজভাৱে বুজাবলৈ, ইয়াত যিখিনি জেগাত প্ৰয়োজন হয় মই বেলেগ ফিগাৰ লৈ পেলাই বুজাবলৈ চেষ্টা কৰিছোঁ, যাতে আপোনালোকৰ শিকি লয় গোটেইখিনি কথা। চ' যিকোনো ধৰণৰ আপোনালোকৰ ৰেকমেণ্ডেশ্যন থাকে বা যিকোনো ধৰণৰ আপোনালোকৰ কথা যদি বুজি পোৱা নাই, কমেণ্ট বক্সত লিখিব পাৰে, সাধ্য অনুসৰি কষ্ট কৰিবলৈ তাৰ ওপৰত চেষ্টা কৰিম। আৰু যিমান পাৰে ভিডিঅ'টো আপোনালোকৰ ফ্ৰেণ্ডছ বা অন্যান্য এক্সপিৰিয়েঞ্চ যিসকলে প্ৰিপাৰেশ্যন কৰিছে তেওঁলোকৰ লগত শ্বেয়াৰ কৰিব, বিকজ ভিউজ যথেষ্ট কমি আছে। ভিউজ বাঢ়িলে আমাৰো এটা উৎসাহ পোৱা যায় আৰু কষ্ট কৰিবলৈ। চ' আজি এই ভিডিঅ'টোত ইমানেই। ভিডিঅ'টো প্লিজ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। চ' টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।